মই ঘৰত বহি বহি আমনি হৈ যাওঁ, সেইকাৰণে কিছুমান কাম যিহেতু মই জানোৱে তাকে মই কৰিবলৈ এইটো লৈছোঁ। আপোনালোকে চাইছে এইখন হয় শাড়ীত মই দহি বাতিছোঁ। এনেহ'লেতো মেখেলা চাদৰতে দহি বাতে, কিন্তু আজিকালি শাড়ীটো দহি বতা পিন্ধে মানুহে, আৰু মই জানোৱে। কিন্তু এই যোনটো এতিয়া মই এইটো কৰি আছোঁ নহয়, এইটোত মই দহি বাতিছোঁ মণি দি কিনে। আগতেও মই দহি বাতিছোঁ, কিন্তু চিম্পুলত। এইটো মোৰ ফাৰ্ষ্ট টাইম হয়, যিহেতু মই অকণমান ফেঞ্চিত মই দহি বাতিছোঁ। আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। আপোনালোকে ক'ব যে এইটো দহি বাতাটো হৈছেনে নাই হোৱা। এইটো মোক কোনোৱে শিকাই দিয়া নাই, মই নিজে আইডিয়া লৈ মেলিহে কৰিছোঁ। ক'ব নোৱাৰিছোঁ সম্পূৰ্ণকৈ ভাল হৈছেনে নাই হোৱা। আপোনালোকে কমেণ্ট কৰি জনাব এইখন দহি বাতা হৈছেনে নাই হোৱা। আপোনালোকৰ লগত মই এইটো শ্বেয়াৰ কৰিছোঁ, যাতেকৈ মই মোৰ কামখিনি মই আগবঢ়াব বিচাৰোঁ। ক'ব নোৱাৰোঁ এইটো হৈছেনে নাই হোৱা। আপোনালোকে প্লিজ কমেণ্ট কৰি কিনে জনাব। ফাইনেল লুকটোতো মোক খুবেই ধুনীয়া লাগিছে, তথাপিতো আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। আপোনালোকেহে ক'ব পাৰিব মোৰ এইখিনি কাম হৈছেনে নাই হোৱা। আশা কৰোঁ এইখিনি কাম আৰু ধুনীয়াকৈ মই আগবঢ়াব পাৰোঁ। ঘৰত বহি বহি কিছুমান কাম মই নিজেই কৰিব পাৰোঁ, সেইটো কাৰণে এইটো মই কৰি মেলি কিনে আপোনালোকৰ শ্বেয়াৰ কৰিছোঁ। আপোনালোকে ক'ব কিন্তু কেনেকুৱা হৈছে। আৰু এইখিনি মোক কোনো শিকাই দিয়া নাই, মই নিজে ভাবি ভাবি এইখিনি কাম কৰিছোঁ, সেইটো কাৰণে আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। আপোনালোকে কমেণ্ট কৰি জনাব। ধন্যবাদ।